Students, class 10 or chapter 2 exercise 2.2 তিনিটা প্ৰশ্নৰ সমাধান কৰিম question number 1 question number 2 question number 3 প্ৰথম questionটো কি আছে তলৰ দ্বিঘাত বহুপদটোৰ শূন্য উলিওৱা এটা বহুপদ ৰাশি দিয়া আছে ইয়াৰ শূন্য উলিয়াব লাগে ইয়াৰ কনসেপ্টটো হ'ল এটা বহুপদ ৰাশিৰ শূন্য কোনবিলাকক কয় xৰ মানবিলাকক শূন্য বুলি কয় जी केटा xৰ মানে আমাক দিয়া বহুপদ ৰাশিটো সিদ্ধ কৰিব অৰ্থাৎ সেই মানকেটা বহাই দিলে বহুপদ ৰাশিটো শূন্য হৈ যাব সেই মানকেটা উলিয়াব লাগে একেটা শূন্য বুলি কয় গতিকে ইয়াৰ কাৰণে মই কেনেকৈ যাব পাৰিম ফাৰ্স্ট পাৰ্ট এটো বহুপদ ৰাশি এই বহুপদ ৰাশিটো শূন্য উলিয়াবলৈ হলে টেক পইণ্ট কি যে উৎপাদক বিশ্লেষণ কৰিব লাগিব আমাক দিয়া বহুপদ ৰাশিটো উৎপাদক বিশ্লেষণ কৰিব লাগিব স্টেপ 1 এই কথাটো লিখি লওঁ মই উৎপাদক বিশ্লেষণ কৰি মানে প্ৰদত্ত যেটো বহুপদ ৰাশি দিয়া আছে হেতু উৎপাদক বিশ্লেষণ কৰি আমি কি পাম এটো উৎপাদক বিশ্লেষণ কৰাৰ নিয়মটো কি হেতু অলপ বুজিব লাগিব যে x² - 2x - 8 এটো উৎপাদক বিশ্লেষণ কৰিবলৈ হলে দ্বিঘাত যেটো ৰাশি আছে তাৰ লগতে যেটো সংখ্যা আছে ইয়াতে কোনো নাই মানে 1 আছে সেই সংখ্যাটো এদি ধ্ৰুবক সংখ্যাটো পূৰণ কৰিব লাগে পূৰণ কৰি যিমান হয় সেই সংখ্যাটোৰ পৰা দুটা সংখ্যা উলিয়াব লাগিব যোগ বা বিয়োগ কৰিলে 2 হ'ব লাগিব আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে 8 হ'ব লাগিব তেতিয়ালে সংখ্যা দুটা কি হ'ব সৰু সংখ্যা হলে আমি মুখে মুখে উলিয়াব পাৰো আৰু যদি ডাঙৰ সংখ্যা হয় তেতিয়া হলে মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি সংখ্যাকেইটা উলিয়াব পাৰো তো এই ক্ষেত্ৰত সংখ্যা দুটা হ'ব এটা 4 আৰু এটা 2 পূৰণ কৰিলে 8 হ'ল আৰু 4 পৰা 2 বিয়োগ কৰিলে 2 হ'ল তেতিয়ালে সংখ্যা দুটা ওলাই গ'ল নেক্সট স্টেপ আমি কেনেকৈ যাব লাগিব x² মাইনাস এই দুইটোৰ হলনি মই কি লিখিম যি দুটা সংখ্যা পালো সেই সংখ্যা দুটাৰ বিয়োগফল আৰু x - 8 এনেকে x² সিম্পলিফিকেশন কৰিলে কি হ'ব 4x - 7 আছে প্লাস 2x - 8 এতিয়া চাৰিটা পদ আছে দুটা পদ আমি দুটা পদৰ মাজত কমন ললে কি হ'ব ইয়াতে x এটা কমন যাব ইয়াতে x থাকি গল -4 এই দুটা পদৰ পৰা 2 কমন যাব x - 4 ব্ৰেকেটৰ ভিতৰত সেম টু সেম দুটা ৰাহি আছে সেই দুটাৰ মাজৰ পৰা আমি কমন ললো ইয়াত থাকি গল x + 2 আমাক দিয়া প্ৰদত্ত বহুপদ ৰাশিটো উৎপাদক বিশ্লেষণ কৰি আমি দুটা উৎপাদক পালো এই দুটা উৎপাদক এতিয়া এই বহুপদ ৰাশিটো কেতিয়া শূন্য হ'ব যেতিয়া এই দুটা উৎপাদকৰ যিকোনো এটা উৎপাদক শূন্য হ'ব সাপোজ এটো শূন্য তেতিয়া শূন্য এটো পূৰণ কৰিলে শূন্যই হ'ব কাৰণ এটো শূন্য হৈ যাব সিমিলাৰলি এটো যদি শূন্য হয় তেতিয়ালে শূন্যটো ইয়াৰ লগত পূৰণ কৰিলে শূন্য হ'ব তেতিয়া এটো শূন্য হ'ব ইয়াৰ অৰ্থটো হৈছে এই বহুপদ ৰাশিটো শূন্য হ'বলৈ এই উৎপাদক দুটাৰ যিকোনো এটা শূন্য হ'ব লাগিব আৰু যেতিয়া ইয়াৰ কেটা মান শূন্য হ'ব তেতিয়াই আমি xৰ মান উলিয়াব পাৰিম Suppose x - 4 = 0 তেতিয়া কি হ'ব x = 4 হ'ব তাৰমানে আমি x ৰ মান পাম সেই কন্ডিশনটো আমি ইয়াত লিখিম যে x² - 2x - 8 = 0 হলে x - 4 = 0 বা x + 2 = 0 এটো শূন্য হলে হয় এটো শূন্য না এটো শূন্য তাকে x² - 2x - 8 = 0 হলে x - 4 = 0 বা x + 2 = 0 অর্থাৎ x = 4 বা x = -2 আমি x ৰ দুটা মান পাই গ'ল x ৰ এই দুটা মানে আমাক দিয়া বহুপদ ৰাশিটো সিদ্ধ কৰিব অৰ্থাৎ স্যাটিসফাই কৰিব সেই কাৰণে
x is equal to 4 আৰু x is equal to -2 x ৰ এই মান দুটা আমাক দিয়া বহুপদ ৰাশিটোৰ শূন্য বুলি কোৱা হয় এটাকে নিৰ্ণয় শূন্য দুটা হ'ব 4 আৰু -2 এটা আমাৰ ফার্স্ট পার্ট গল সেকেন্ড পার্টত আমাক দিয়া বহুপদ ৰাশিটোৰ শূন্য আৰু বহুপদ ৰাশিটোৰ সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে আমাক যেটো বহুপদ ৰাশি দিয়া আছে তাত সহগ কি আছে a is equal to 1 b is equal to -2 c is equal to -8 এই বহুপদ ৰাশিটোৰ শূন্য দুটা আমি কি পালো আলফা is equal to 4 বিটা is equal to -2 এইখিনি বস্তুৰে আমি এতিয়া সত্যাপন কৰিম এতিয়া আলফা প্লাস বিটা is equal to এই দুটা যোগ কৰিলে কি হ'ব -2 is equal to 2 যেটো মই এনেকে লিখিব পাৰো এই দুইটো alpha plus beta is equal to minus b by a ফর্মত নিব লাগিব তেতিয়া আমাৰ কামটো হৈ যাব দুইটোক মই কি কৰিব পাৰো minus b by a সূত্ৰৰ minus b টো লিখি ললো b ইয়াত কিমান আছে -2 আৰু a কিমান আছে a এটো হৈ গল এটো অলৰেডি মই লিখিব পাৰো minus b by a অৰ্থাৎ alpha plus beta is equal to minus b by a আমি পাই গলো যদি শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া হলে আমাক যেটো দ্বিঘাত বহুপদ ৰাশি দিছে হেতুৱে আমাৰ এই সম্পৰ্কটো সত্যাপন কৰে আকৌ আলফা ইনটু বিটা যদি শূন্য দুটা পূৰণ কৰো তেতিয়া কি হ'ব 4 পূৰণ -2 সমান -8 a -8 টুক মই এনেকে লিখিব পাৰো -8 upon 1 অৰ্থাৎ c by 1 a 1 অৰ্থাৎ a লিখিলো হেতু গতিকে এই ক্ষেত্ৰত আমি কি পালো আলফা বিটা is equal to c by a দেখা গল শূন্য আৰু সহগৰ মাজৰ যি দুটা সম্পৰ্ক আছিল দুইটা সম্পৰ্ক আমি পোৱা শূন্য দুটা কাৰণে সত্য Welcome back students. 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ জোৰ কেইটাই সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যত √2 কি আছে শূন্যবোৰৰ সমষ্টি আৰু 1/3 টো কি আছে গুণফল শূন্য দুটাৰ গুণফল দিয়া আছে তেতিয়া হলে আমাৰ বহুপদ ৰাশিটো নিৰ্ণয় কৰিব লাগে যেটো নিৰ্ণয় কৰিব লাগে সেই বস্তুটো সদায় তোমালোকে ধৰি লোৱা যে ধৰো বহুপদ ৰাশিটো হল ax² plus bx plus c আৰু শূন্য দুটা ক্ৰমে আলফা আৰু বিটা ax² plus bx plus c এটা বহুপদ ৰাশি ধৰি ললো আৰু এই বহুপদ ৰাশিটোৰ দুটা শূন্য আলফা আৰু বিটা বুলি আমি ইয়াত ধৰিলো ইয়াৰ পিছত স্টেপৰ আমাৰ কাম কি যে যেটো বহুপদ ৰাশি আমি ধৰি ললো তাত a b c দিয়া আছে এই মানকেইটা আমি উলিয়াই বহাই দিম আমাৰ নিৰ্ণয় বহুপদ ৰাশিটো আমি পাই যাম এটা বস্তু ইয়াত ধ্যান দিব লাগিব আলফা এটা শূন্য এটো বিটা আৰু এটা শূন্য এই আলফা আৰু বিটাৰ যোগফলটো দিয়া আছে √2 আৰু আলফা ইনটু বিটাৰ মান দিয়া আছে 1/3 যদি হয় তেতিয়ালে a b c কি হ'ব আমি উলিয়াব লাগে এতিয়া আলফা প্লাস বিটা is equal to √2 যেটো দিয়া আছে implies alpha plus beta হলনে কি লিখিব পাৰো b by a is equal to √2 কাৰণ এটা আমাৰ এটা সম্পৰ্ক
কোনো এটা বহুপদ ৰাহি শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কৰ পৰা আমি জানো যে শূন্য দুটা যোগ কৰিলে মাইনাছ বি আপন এ হয় সেইকাৰণে আলফা প্লাছ বিটা ইয়াৰ সলনি মই কি লিখিলো মাইনাছ বি বাই এটো এক নম্বৰ ইকুৱেশ্যন 2 নম্বৰত কি লিখিব পাৰো আলফা ইনটু বিটা ইজ ইকুৱেল টু 1/3 এটো দিয়া আছে শূন্য দুটাৰ পূৰণফল 1/3 বুলি আৰু আলফা ইনটু বিটাৰ সলনি আমাৰ যেটো সম্পৰ্ক আছে তাৰ পৰা কি লিখিব পাৰো c upon a is equal to 1/3 আৰু এটা সম্পৰ্ক পাই গলো এটো 2 নম্বৰ এতিয়া হৰত যে a আছে a এর মান বিভিন্ন মানৰ কাৰণে আমি বেলেগ বেলেগ বহুপদ ৰাহি পাম a এর মান যদি 1 হয় এটা বহুপদ ৰাহি পাম b এর মান যদি 2 হয় আৰু এটা বহুপদ ৰাহি পাম এনেকে এর মান চেঞ্জ হৈ যোৱাৰ লগে লগে আমাৰ বহুপদ ৰাহি কেটাও চেঞ্জ হৈ গৈ থাকিব গতিকে এর মান 1 ৰ পৰা স্টাৰ্ট কৰি আমি বহুপদ ৰাহি কেটা উলিয়াই গৈ থাকিম যদি a = 1 হয় তেন্তে b আৰু c কি হ'ব স্যার -b = √2 অৰ্থাৎ b = -√2 আৰু ইয়াৰ পৰা কি পাম c = 1/3 যদি এর মান 1 হয় যদি তেতিয়া হলে আমি তিনটা মান পাই গলো a b c তিনটা মান পাই গলো এই মান কেটা আমি ধৰি লোৱা বহুপদ ৰাহিটো বহাই দিলে আমাৰ কামটো হৈ গল তো মানটো বহাই দিয়া এটাকে নিৰ্ণয় বহুপদ ৰাহিটো হ'ব নিৰ্ণয় বহুপদ ৰাহিটো হ'ব a মানে 1 x² b মানে কিমান আছে -√2 -√2x আৰু c ৰ মান আছে 1/3 এটো এতিয়া যেতিয়া a = 1 হয় যদি a = 2 ধৰা হয় তেতিয়ালে আমাৰ কামটো ইয়াতে হৈ গল বাকি এখিনি বস্তু আমি কিয় জানিব লাগে যে এর মান একে কিয় বেলেগ কিয় নহব বেলেগেও হ'ব পাৰে এর মান যদি 2 হয় তেতিয়ালে কি হ'ব এনেকুৱা আকৃতিৰ আমি সমীকৰণ বহুপদ ৰাহি পাম এনেকুৱা আকৃতি য'ত k = 1 2 3 4 etc. এবিলাক বুজাই আছে এটা বহুপদ ৰাহি x² - √2x + 1/3 পাইছো এর মান যেতিয়া 2 হ'ব তেতিয়া 2 * x² - √2x + 1/3 এনেকে বাঢ়ি গৈ থাকিব গতিকে আমাক এটা বহুপদ ৰাহি উলিয়াব দিছে গতিকে আমি এটো উলিয়ালো আৰু বাকি কেটা উলিওৱা নাই যদি দুটা উলিয়াব দিয়ে তেতিয়া হলে এর মান 2 ধৰি তাৰ নেক্সট যেটো বহুপদ ৰাহি আহে আমি এটো উলিয়াই দিম ওয়েলকাম ব্যাক 3 নম্বৰ প্ৰশ্নটোত আছে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা দ্বিঘাত বহুপদ উলিয়াব লাগে যাৰ শূন্য কেটা দিয়া আছে এটা শূন্য হৈছে -4 অৰ্থাৎ আলফা = -4 আৰু বিটা = 3/2 শূন্য দুটা দিয়া আছে বহুপদ ৰাহিটো উলিয়াব লাগে আগৰ দৰে আমি বহুপদ ৰাহিটো ধৰি লওঁ ধৰো বহুপদ ৰাহিটো হল ax² + bx + c আৰু শূন্য দুটা হল আলফা, বিটা শূন্য দুটা আলফা আৰু বিটা ধৰি ললো আৰু বহুপদ ৰাহিটো এটো ধৰি ললো যেটো বহুপদ ৰাহি মই ধৰি ললো তাত a b c আছে ধ্ৰুৱক পদ সেই a b c ৰ মান উলিয়াই আমি বহুপদ ৰাহিটোত বহাই দিলেই আমাৰ সমাধান হৈ গল আৰু আলফা বিটাৰ মানটো দিয়া আছে এতিয়া আলফা প্লাস বিটা ইজ ইকুয়াল টু কি হ'ব এই শূন্য দুটাৰ যোগফল -4 plus 3/2 য'ত alpha is equal to -4 beta is equal to 3/2 দিয়া আছে
হৰণ যদি কৰো আলফা প্লাস বিটাৰ কাৰণে আমাৰ যেটো সম্পৰ্ক আছে কাৰণ আমি এ বি সি ৰ মান উলিয়াম গতিকে আলফা আৰু বিটা ইয়াত ৰাখিলে নহব হেতু আমি কি এ বি সি লগত যেটো সম্পৰ্ক আছে আমি সেই সম্পৰ্কটো এপ্লাই কৰিম এটো মাইনাস b বাই a ইজ ইকুয়াল টু এই দুটা আমি যোগ কৰি হৰণ কৰি দিও এতিয়া কি হ'ব 2 minus 8 plus 3 minus 5 upon 2 এটো মাইনাস বুঝি গল আমি এটো এটা সম্পৰ্ক পালো b upon a is equal to 5 upon 2 পূৰণ ফলৰ যেটো আমাৰ সম্পৰ্ক আছে আমি হেতু উলিয়াও পূৰণ ফলৰ কি আছিল আকৌ alpha into beta is equal to কিমান দিয়া আছে alpha into beta ৰ মান কি হ'ব -4 into 3 upon 2 শূন্য দুটা পূৰণ কৰিলো আৰু alpha beta কাৰণে মই c upon a লিখিম কাৰণ এইটো alpha into beta is equal to c upon a বুলি আমি জানো এটো আমি পুট কৰি দিলো দিয়া এটো পূৰণ কৰিলে কি হ'ব এটো দুবাৰ যাব -2 into 3 it is -6 এটো পালো এটো 2 নম্বৰ এটো 1 নম্বৰ ইকুয়েশন আগৰ নিচিনা কি a এর মান বেলেগ বেলেগ লৈ আমি বেলেগ বেলেগ বহুপদ ৰাহি উলিয়াব পাৰিম a এর মান সদায় 1 ৰ পৰা ষ্টাৰ্ট কৰিব তাৰ পিছত 2 তাৰ পিছত 3 যিমানটা লাগে যদি এটা লাগে তেতিয়ালে a = 1 ৰ পৰা ষ্টাৰ্ট কৰিম আৰু হেতুই আমাৰ নিৰ্ণয় বহুপদ ৰাহি হৈ যাব তো যদি a = 1 হয় তেন্তে এর মান যদি 1 হয় তেতিয়া হলে b আৰু c এর মান কিমান হ'ব 1 implies b = 1 implies কি হ'ব b = 5/2 এর মানে বহাই দিলো আৰু 2 implies c = কিমান হ'ব -6 a b c তিনিটা পাই গলো এতিয়া নিৰ্ণয় বহুপদ ৰাহিটো হ'ব x² মই যদি আগৰ বহুপদ ৰাহিটো লিখি লও bx + c a মানে কিমান আছিল x² আৰু b এর মান আমি কিমান পালো 5/2 x আৰু c এর মান কিমান -6 একটা ডাইরেক্ট মই -6 লিখি দিলো এটো আমাৰ নিৰ্ণয় বহুপদ ৰাহি এনেকে অংক কেটা কৰিব লাগিব আশা কৰো বুজিব পাৰিছে ভাল লাগিছে যদি শেয়াৰ কৰিব লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ